ওয়েলকাম টু মাই মিনি ব্লগ। আজি বহুত টেনশনত আছো, কবাত যাম তো আধাৰ কাৰ্ডটো চেক কৰিলো। কাৰ বিয়াত গৈ আছে আজি? মোৰ দাদাই আৰু এবাৰ বিয়া পাতি আছে তো বিয়া কৰিব গৈ আছো, মানে কি কৰিম উপায় নাই। 5 বছৰ পিছত আৰু এবাৰ বিয়া। কি হৈছে? ভিনিদেউ বোলে বিয়া কৰিব যায়। এই দিন দেখিম বুলি কেতিয়াও ভাবা নাছিলো গাইজ। ভিনিদেউ বিয়া পাতিব গৈ আছে। এতিয়া মোৰ ভনীটোৰ কি হ'ব? ভনীটোৰতো বাদ দিয়ক, মোৰ নিজৰে ভনী উল্টা যাই আছে ভিনিদেউৰ বিয়া। কি কৰিম এতিয়া? তোমাৰ ভিনিদেউ বিয়া পাতিব, ত মই কি ক'ম আৰু? মই ইমান ভাল পাওঁ তাক, চ' মই এগ্ৰি হৈ গ'লো আৰু। মই তাইৰ সন্মতি লোৱাৰ পিছতহে ষ্টেপটো লৈছো। চ' দেখা যাওক কি হয়। তাইও ভালে থাকিব, ময়ো ভালে থাকিম। আজিকালি মডাৰ্ণ ৱৰ্ল্ডত এইবিলাক হয়, মানে মিউচুৱেল। ঘৰৰ পৰা ওলাই আমি গৈ পালো ক'ত। এতিয়া কৈ আছা আচল কেছটো কি। মই বহুত এক্সাইটেড। মই যে কৈছিলোঁ বিয়া পতা কথা, একচুৱেলি আমি মেৰিজ চাৰ্টিফিকেট ওলোৱা নাছিলোঁ। 5 years হৈ গ'ল। মেৰিজ চাৰ্টিফিকেট মেণ্ডেটৰী ওলাব লাগে, সেইকাৰণে বহুত টাইম ওলাই পেলাই এইবাৰ মেৰিজ চাৰ্টিফিকেট ওলাইছিল, গভৰ্ণমেণ্ট মেৰিজ চাৰ্টিফিকেট। ফটো মাৰিবতো বাইদেউ একদম চুলিখিনি ঠিক কৰি লৈ আছে, ফটো যাতে বেয়া নাহে। তাৰপিছত ইফালে হাছান ভাই চাইন কৰিলে, দেন মই চাইন কৰিলোঁ। আমি উইটনেছ যিহেতু সব ফৰ্মেলিটিজ পূৰা হৈ গ'ল, বাও চাইন কৰা হৈ গ'ল, দেন মেৰিজ চাৰ্টিফিকেটটো পাই গ'ল ফাইনেলি। এজনকে দুবাৰ বিয়া কৰি কেনেকা ফিল হৈ আছে? এজনকে দুবাৰ মানে জাষ্ট আমি টাইম পোৱা নাই ন। 5 years, আফটাৰ 5 years উই আৰ ডুইং ইট। চ' কোৰ্ট মেৰিজ ইজ মেণ্ডেটৰী। ইয়াক এৰি আৰু মই আৰু বেলেগ বিয়া পাতিম নেকি? সেইকাৰণে পাইছোঁ মানে এটা গল্ডেন হাৰ্ট। চ' সেইকাৰণে এইটো মানে অথৰাইজ কৰিলোঁ, গভৰ্ণমেণ্ট অফিচিয়েল অথৰাইজ। আমাৰ বোলে কাজিনামা থাকে মুছলিম মানুহৰ, সেইটো ইমান ভেলিড নহয় না। হাছানে ক'ব পাৰিব, সি মানে ল এক্সপাৰ্টটো। স্পেচিয়েল মেৰেজ এক্ট 1954 হিচাপে এইটোৱে ভেলিড হয়, চাব ৰেজিষ্টাৰ। ইভিনিং মা আৰু মই গ'লোঁ বজাৰ, মাৰ কিবা কিনিব আছিলে, তাৰ পৰা ওলাই গ'লোঁ কসমো বাজাৰ। দেন আজিৰ কাৰণে ইমানেই, বাই।